গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, বিশ্বাসী আদিমূল, বিশ্বাসী ভগৱান, যাক অন্তৰৰ পৰা বিশ্বাস কৰে তাৰ সন্দেহ নকৰিব। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু এইটো যে যাক অন্তৰৰ পৰা আমি বিশ্বাস কৰোঁ তাক কেতিয়াও সন্দেহ নকৰিব। বন্ধুসকল, আমি সাধাৰণতে কাৰোবাক অন্তৰৰ পৰা বিশ্বাস কৰোঁ, হয়নে? আমি অন্তৰৰ পৰা সদায় বিশ্বাস কৰোঁ, যাক আমি মোৰ পত্নীয়ে হওক, মোৰ ল'ৰা ছোৱালীয়ে হওক, বা মোৰ কোনোবা বন্ধুৱে হওক, মোৰ ভাইটিয়ে হওক, ঠিক আছে, কোনোবা এজন দোকানীয়ে হওক, যাক আমি অন্তৰৰ পৰা বিশ্বাস কৰোঁ, সেই অন্তৰৰ পৰা বিশ্বাস কৰা ব্যক্তিজনক কেতিয়াও সন্দেহ নকৰিব। কাৰণ সেইজন ব্যক্তিয়ে আপোনাক কেতিয়াও নঠগে, কেতিয়ালৈকে নঠগিব যেতিয়ালৈকে আপুনি বা মই কাক বা নঠগো। এটা ডাঙৰ অভিজ্ঞতা বন্ধুসকল, একদম ডাঙৰ অভিজ্ঞতা। এই অভিজ্ঞতাটো মই পালোঁ এই মোবাইলটো কিনাৰ মাধ্যমেৰে। এই মোবাইলটো কিনিছিলোঁ এটা মই বিশ্বাসত। এখন দোকানলৈ গৈছিলোঁ মই, আৰু দোকানত গৈ পেলাই এই মোবাইলটো কিনা উদ্দেশ্যে লৈ পেলাই যোৱা নাছিলোঁ। মোৰ পুৰণা মোবাইলটো, যোনটো মোবাইল ভাঙি গৈছিলে, সেই মোবাইলটো মই ৰিপেয়াৰ কৰিব গৈছিলোঁ, তাক বনাব গৈছিলোঁ। কাৰণ মোৰ ক্ষমতা নাছিলে যে মানে নতুন মোবাইল এটা কিনা, বা মানে ছেকেণ্ড হেণ্ড এটা বিচাৰিছিলোঁ যদিও সেই অনুপাতত মোৰ পইচা নাছিলে। আৰু সেই দোকানখনত যাওঁতেই মোক দোকানৰ যিজন ল'ৰা, সেই ল'ৰাজনে ক'লে যে দাদা আপুনি মোবাইল এটা কিনি লওক। তেতিয়া মই ক'লোঁ যে মই পৰ্যাপ্ত পৰিমাণৰ মোৰ পইচা নাই, তো মোৰ হাতত ইমানেই পইচা আছে। তেতিয়া ক'লে ঠিক আছে, মই কথা পাতি চাই লওঁ মালিকৰ লগত। আৰু মালিকজনেও মোক খুব ভাল পায়, মোক আগৰ পৰা চিনি পায়, আৰু মালিকজনেও মোক দেখাৰ লগে লগে মোবাইলটো দিয়াৰ সিদ্ধান্ত কৰিলে। আৰু সেই সিদ্ধান্ত মৰ্মে মই মানুহজনৰ পৰা মই ডকুমেণ্ট চোৱা নাই, কোনো চোৱা নাই, চিধাই কৰিছে। মোৰ ল'ৰাটোৰ লগত খেলি আছোঁ, খেলি থাকোঁতে মোবাইলটো চব ফিটফাট কৰি পেলাই দি দিছে, মই ঘৰলৈ গুচি আহিলোঁ। ঠিক আছে, এটা বিশ্বাসৰ মাধ্যমেৰে মই অন্তৰৰ পৰা বিশ্বাস কৰিছোঁ মানুহজনক, আৰু সেই যুৱকজনক, সকলোকে মই অন্তৰৰ পৰা বিশ্বাস কৰি পেলাই বস্তুটো কিনিলোঁ। কিনি লৈ পেলাই মই ঘৰলৈ লৈ গুচি আহিলোঁ। কিন্তু বন্ধুসকল, যাক আমি অন্তৰৰ পৰা বিশ্বাস কৰোঁ নহয়, যাক আমি সম্পূৰ্ণভাৱে বিশ্বাস কৰোঁ, সেই বিশ্বাস আমাৰ ভাঙি দিয়ে, আৰু ভাঙি দিয়া কিছুমান মানুহ থাকে। এইটোৱে মোৰ ডাঙৰ অভিজ্ঞতা বন্ধু। ঠিক আছে, তো বন্ধুসকল, সেইখিনি মানুহ কেনেকুৱা, যিখিনি মানুহে আহি পেলাই আপোনাক এনেই কিছুমান কথা ক'বহি যে আপুনি ঠগন খালে, আপুনি এনেকুৱা হ'ল, আপোনাক দোকানীজনে বেছিকৈ পইচা লৈ ল'লে, আপুনি হিচাপ কৰি চাওক, কেলকুলেট কৰি চাওক, সকলো চাই। ঠিক আছে, তো সেইদৰে ময়ো বিপাঙত পৰিলোঁ, ময়ো মানে সন্দেহত সোমাই পৰিলোঁ। আৰু সন্দেহত সোমাই পাৰি মই হিচাপ কৰি চালোঁ, কিন্তু মই এইটো নাচালোঁ যে ছিষ্টেমটো কি, এইটো ছিষ্টেমত কিয় মই কেইটকামান পইচা বেছি ভৰিবলগীয়া হ'ল, সেই ছিষ্টেমটো মই চাব নোৱাৰা হৈ গ'লোঁ। কিয় নোৱাৰা হৈ গ'লোঁ? মোৰ সন্দেহৰ চকুৱে মোৰ চকু ঢাকি দিলে। আৰু তেনেকেই আমাৰ জীৱনত যাক মোৰ পত্নীক মই ভাল পাইছোঁ, মই পত্নীক মই খুব বিশ্বাস কৰোঁ, মই সন্দেহ নকৰোঁ, কোনো নকৰোঁ, অন্তৰৰ পৰা বিশ্বাস কৰোঁ। কিন্তু কোনোবা এজন আহি পেলাই আপোনাৰ পত্নী আমুক নহয়, আপোনাৰ পত্নী তাত গৈছে নহয়, তাৰপিছত কি হৈ যায়, সন্দেহৰ এটা মানে ধূলিয়ে আমাৰ চকুক অন্ধ কৰি পেলায়। আৰু আমি অন্ধ হৈ পেলাই আমি যাক অন্তৰৰ পৰা বিশ্বাস কৰোঁ তেওঁক আমি অন্ধবিশ্বাস কৰিবলৈ লওঁ, আমি সন্দেহ কৰিবলৈ লওঁ। তাৰ পিছতে সৃষ্টি হয় সংঘাতৰ, এনেকেই পৰিয়াল ধ্বংস হৈ যায়। সেইকাৰণে বন্ধুসকল, কেতিয়াও জীৱনত যাক অন্তৰৰ পৰা বিশ্বাস কৰে তাক কেতিয়াও সন্দেহ নকৰিব। এটা কাৰণে নকৰিব, কাৰণ আপোনাৰ বিশ্বাস আছে যে আপুনি কাকবা ঠগা নাই, আপুনি কাকবা বিশ্বাসঘাত কৰা নাই। তো মই যদি কাকবা বিশ্বাসঘাত কৰা নাই, মোকো কোনো বিশ্বাসঘাত নকৰে, সেইটো আপুনি বাস্তৱ সত্য মানি লওক। ঈশ্বৰে এনেকুৱা কৰে
চ' মোবাইলৰ কথাটো কৈ লওঁ। তাৰপিছতে মই মোবাইলৰ সন্দেহ হৈ পেলাই মোবাইলৰ যিজন দোকানত থকা ল'ৰাটোক ক'লো যে মোৰ এনেকুৱা হৈছে, মোৰ অলপ সন্দেহ হৈছে মোক। তেতিয়া তেওঁ মোক গোটেই ডিটেইলছখিনি দিলে, আৰু ডিটেইলছটো পাই মই নিজেই লাজ পাই গ'লো, কাৰণ সেইখন দোকানে মোক 1 টকা পইচাও বেছিকৈ লোৱা নাই। আৰু মই নিজেই লাজ পালোঁ, মই নিজেই মানে দুখিত অনুভৱ কৰিলোঁ, মই নিজকে ঘিণ অনুভৱ কৰিলোঁ যে মই যাক অন্তৰৰ পৰা বিশ্বাস কৰিলোঁ তেওঁক মই সন্দেহ কৰিলোঁ, কিন্তু তেওঁ মোক সেইটো কৰাই নাছিলে। চ' তেনেকেই আমি জীৱনত যাক আমি অন্তৰৰ পৰা বিশ্বাস কৰোঁ নহয়, তেওঁ ভুল কৰাই নাই, কিন্তু কাৰোবাৰ কথা শুনি পেলাই আমি সন্দেহ কৰি পেলাওঁ, আৰু তাৰপিছত আমি কি হয়, আমাৰ মাজত সংঘাতৰ সৃষ্টি হয়, বেয়া পোৱা পুই বা কিছুমান পৰিয়াল তেনেকে শেষ হৈ যায়। বন্ধুসকল, এই বিষয়ত মই এটা অধ্যয়ন কৰিলোঁ যে আমি যেতিয়া বিশ্বাস মানে হৈছে বিশ্বাসেই সকলো, বিশ্বাসেই আদিমূল, বিশ্বাসেই ভগৱান, বিশ্বাসেই ঈশ্বৰ। তাৰপিছতো আমি কেতিয়াবা ভাবোঁ যে বিশ্বাস কৰি যাক আমি বিশ্বাস কৰিলোঁ তেওঁ আমাক কিয় ঠগিলে, তেওঁ আমাক কিয় মানে ইমান বেয়াকৈ বিশ্বাসঘাত কৰিলে। বন্ধুসকল, একবাৰ ভাবি চাব, একবাৰ চিন্তা কৰি চাব, যেতিয়া আমি কাকবা বিশ্বাসঘাত কৰিম, মই মোৰ পত্নীক বিশ্বাসঘাত কৰিলোঁ, মোৰ ভাইক বিশ্বাসঘাত কৰিলোঁ, মোৰ বন্ধুক বিশ্বাসঘাত কৰিলোঁ, দোকানীজনক মই বিশ্বাসঘাত কৰি পেলাই তেওঁৰ পৰা মই কিবা টকা সৰকাই ল'লোঁ, ঠিক আছে। তো সেইটো এটা কৰ্মৰ ফল হয়, আৰু সেই কৰ্মৰ ফল মোৰ লগত হ'বই, ঘটিবই। আৰু সেই তেনেকুৱা মানুহ মোৰ ওচৰত আহিব যি মোক বিশ্বাস দিয়াব আৰু মোৰ পৰা বিশ্বাসঘাত কৰাব। তেওঁ বিশ্বাসঘাত কৰি পেলাই মোৰ পৰা আঁতৰি যাব, মোক দুখ দি পেলাই আঁতৰি যাব। সেইটো হৈছে সুদে মূলে পৰিশোধ কৰিব মোৰ যোনটো ধাৰ আছিল। মইতো কাকবা বিশ্বাসঘাত কৰি থৈছিলোঁ, কাৰোবাৰ মনত আঘাত দি থৈছিলোঁ ন। তো সেই অনুপাতে সেই তেনেকুৱা ধৰণৰ মানুহ মোৰ জীৱনত আহিব, আৰু মোৰ জীৱনত অহাৰ পিছত সেই ব্যক্তিজনে, সেই মানুহজনে, সেই মানুহগৰাকীয়ে মোক বিশ্বাসঘাত কৰিব, আৰু বিশ্বাসঘাত কৰি পেলাই মোক আঘাত দি থৈ গুচি যাব। চ' মই যদি কাকবা বিশ্বাসঘাত কৰা নাই নহয়, কাকবা মই ঠগা নাই, তেতিয়া 100% আপুনি বিশ্বাস কৰক, কাকবা কেতিয়াও কোনো নঠগে। কোনোবাই যদি আপুনি বিশ্বাস কৰাৰ পিছতো যদি আপোনাক ঠগিছে নহয়, তো সেই পইচা আপোনালোকে ৰিটাৰ্ণ গুচি আহিব। এইটো বাস্তৱ সত্য বন্ধুসকল, এইটো কৰ্মৰ ফল হয়। আপোনালোকে এইটো মানে বা নামানে নাজানো, কিন্তু এইটো ইউনিভাৰ্চৰ খেল, ব্ৰহ্মাণ্ডৰ খেল, এটা ঈশ্বৰৰ খেল। ঈশ্বৰে এনেকুৱাকে চিষ্টেম কৰি থৈছে, এনেকুৱা এটা ছফ্টৱেৰ, মানে মই ধৰক এতিয়া টেকন'লজিৰ যুগ ন, তো টেকন'লজিৰ ভাষাৰে বুজাই দিওঁ যে এনেকুৱা এটা ছফ্টৱেৰ ফিট কৰি থৈছে এই সংসাৰত, যে আমি যদি যি কৰ্ম কৰিম নহয়, সেই অনুপাতে আমি ফল পাম। আমি যদি কাকবা বিশ্বাসঘাত কৰিছোঁ, তেনেকুৱা বিশ্বাসঘাতী মানুহ লগ পাম। আমি যদি কাকো বিশ্বাসঘাত কৰা নাই, সকলোকে আমি বিশ্বাসেৰে এৰি দিছোঁ নহয়, তেতিয়াহ'লে আমাৰ ওচৰলৈ সেই তেনেকুৱা সৎ মানুহে লগ পাম, আমি কোনো 2 নম্বৰী বেয়া মানুহ লগ নাপাওঁ, ঠিক আছে। তো আজি মই কাৰো অন্যায় কৰা নাছিলোঁ বা কাকবা বিশ্বাসঘাত কৰা নাছিলোঁ কাৰণে মোক সেই দোকানীজন, যিজন দোকানীক মই লগ পালোঁ, সেইজন সৎ দোকানী, এজন সৎ মানুহ লগ পালোঁ, আৰু সেই দোকানত কাম কৰা ল'ৰাজনক সৎ হিচাপে মই লগ পালোঁ। সেইকাৰণে তেওঁ মোক মানে বিশ্বাসঘাত কৰা নাছিলে, সততাৰে একদম ধুনীয়াকে মোক এই মোবাইলটো দিছিলে। কিন্তু তাতো মোৰ সন্দেহ জন্মাই দিছিলে বেলেগে। তো আমাৰ মাজত সন্দেহ জন্মাই দিয়ে বেলেগে, ঠিক আছে। তো আমি যাক অন্তৰৰ পৰা বিশ্বাস কৰোঁ নহয়, সেই বিশ্বাসটোক আমাৰ সন্দেহলৈ ৰূপান্তৰ কৰে বেলেগেহে, আমি নিজেই নহয়। চ' সেইকাৰণে সাৱধান সদায়, যে বেলেগৰ কথা শুনিব নালাগে, বেলেগৰ কথা মতে আমি উঠা বঢ়া কৰিব নালাগে। আমাৰ নিজৰ যোনটো সিদ্ধান্ত, নিজৰ এটা চিন্তা শক্তি আছে, ভগৱানে ইমান ডাঙৰ চিন্তা শক্তি দিছে, ভগৱানে মানুহকে এনেকুৱা এটা জ্ঞান বোলা বস্তু এটা দিছে, বা মগজু বোলা বস্তু এটা দিছে, যোনটোত আমি সকলো ভাল বেয়া চালি জাৰি চাব পাৰোঁ, সকলো নিজে চাব পাৰোঁ। চোৱাৰ পিছতো আমি কাৰোবাৰ কথা শুনি পালে আমি সন্দেহ কৰি পেলাই কাকবা
মানে মানে দোষাৰোপ কৰাটো ভুল। চ' এটা কথা মনত ৰাখি থৈ দিব, যেতিয়ালৈকে আমি কাকবা নঠগো, কাকবা বিশ্বাসঘাত নকৰোঁ, তেতিয়ালৈকে আমাক কোনো নঠগে। আৰু যদিও ঠগে নহয়, সেইটো পইচা আমাৰলৈকে ৰিটাৰ্ণ ঘূৰি গুচি। বন্ধুসকল বিশ্বাস কৰক, আজিলৈকে মই যিজন দোকানীৰ পৰা মই ঘৰৰ সামগ্ৰী আনো, ঘৰৰ বস্তু আনো, মই বাকীকে আনো, কিন্তু সেইজন ব্যক্তিক মই আজিলৈকে সোধা নাই কোনটো বস্তুত কিমান হ'ল আৰু মানে ক'ত কিমান ল'লে। মই মাহেকৰ মূৰত এইটোৱে সোধোগে যে মোৰ কিমান হ'লগে, মই কিমান দিব লাগিব আপোনাক। তেতিয়া তেওঁ কয় যে 2000 টকা দিব লাগিব, তো মই 2000 টকা দি দিওঁ, তাত মই হিচাপ নিবিচাৰোঁ। কাৰণ মোৰ বিশ্বাস তেওঁ মোক নঠগে, আৰু বিশ্বাস কৰক সেইজন ব্যক্তিয়ে মোক কেতিয়াও নাই ঠগা। ঠিক আছে, তো মই সেই বিশ্বাসেৰে যদি আমি যাক অন্তৰৰ পৰা বিশ্বাস কৰোঁ নহয়, তাক কেতিয়াও সন্দেহ নকৰিব বন্ধুসকল, নহ'লে নিজেই লাজত পৰিব, নিজেই দুখত পৰিব। যেনেকৈ মই দুখত পৰিলোঁ, মই এই মোবাইলটো লৈ পেলাই যে তেওঁ বেছিকৈ লৈছে বুলি যিটো মোৰ সন্দেহ ভাৱ আহিছিলে, সেই সন্দেহে তেওঁৰ মনত মই আঘাত দিলোঁ। কাৰণ তেওঁ অন্তৰৰ পৰা ভাবিছে না যে মই ল'ৰাজনক বা মানুহজনক মই ইমান বিশ্বাসেৰে এটকাও নথকাকৈ মই মোবাইলটো দিলোঁ, কিন্তু তেওঁ মোক আকৌ সন্দেহ কৰিলে। তো তেওঁৰ মনত যোনটো আঘাত পালে নহয়, সেই আঘাতে মোক পাপ লাগিলে। মোৰ পুণ্যৰ এটা অংশ কমি গ'ল। সেইটোৱেই ভুল, সেইটোৱে আমাৰ কিছুমান জীৱনৰ বাটত ভুল হৈ যায়। চ' সেইকাৰণে যাক অন্তৰৰ পৰা বিশ্বাস কৰা হয়, তাক কেতিয়াও সন্দেহ নকৰিব। চ' কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল। আৰু আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ যে মোৰ ভিডিঅ'বিলাক চাই পেলাই আপোনালোকে সদায় লাইক কমেণ্ট কৰে, ভাল পায়, আৰু সেই ভাল পোৱাৰ মাজেৰে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, আৰু মোৰ ফেচবুক যোনটো পেজ আছে, PKB ডিফেন্স যোনটো পেজ আছে, তাতো আপোনালোকে ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ উৎসাহ, আপোনালোকৰ প্ৰেৰণা, আপোনালোকৰ সাহস, আপোনালোকৰ আশীৰ্বাদৰ মাধ্যমেৰে মই জীৱনৰ বাটত আগুৱাই যাম বুলি আশা কৰিলোঁ। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ পেলাই আহি আছোঁ।